Hello students, welcome to my YouTube channel English Tutorial for Assamese Medium Students. Mor moromor নৱম আৰু দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ বাবে ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচৰ ওপৰত এটা ভিডিও বনাই আনিছো। আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাবা আৰু অলপ হলেও উপকৃত হবা। তেন্তে আহাচোন এতিয়া আমি পলম নকৰি ভিডিওটো স্টাৰ্ট কৰো। এতিয়া আজি আমি যেহেতু ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচৰ বিষয়ে পঢ়িম, প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি বুলি কোৱা হয় যাক অসমীয়াত, সেই বিষয়ে আমি পঢ়িম। এতিয়া উক্তি মানে কি আমি অসমীয়াত পাইছো, উক্তি মানে হ'ল কোনোবা এজন মানুহে কোৱা যিখিনি শব্দ, সেই শব্দখিনিকে উক্তি বুলি কোৱা হয়। সেই শব্দখিনি আমি প্ৰকাশ দুই ধৰণে কৰিব পাৰো, এটা হ'ল ডাইৰেক্ট, এটা হ'ল ইনডাইৰেক্ট। এতিয়া আহা আমি কি কওঁ, there are two ways of relating what a person has said. এজন মানুহে যি কয় সেই কথাখিনি আনৰ আগত আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰো। এটা হ'ল ডাইৰেক্ট মানে প্ৰত্যক্ষভাৱে, য'ত নেকি where we repeat the speaker's actual or exact words. য'ত নেকি আমি যিজন বক্তাৰ আসল শব্দ বা সঠিক শব্দ সেই শব্দবিলাক আমি পুনৰাবৃত্তি কৰোঁ, তেতিয়া তাক কোৱা হ'ব ডাইৰেক্ট। যেনে এক্সাম্পল, ৰীতা said I am a doctor. ৰীতাই কৈছিল মই এগৰাকী চিকিৎসক হওঁ। এতিয়া আৰু দ্বিতীয়টো উপায় হ'ল ইনডাইৰেক্ট, পৰোক্ষভাৱে আমি প্ৰকাশ কৰিব পাৰোঁ, য'ত where we keep the exact meaning of a speech without using the speaker's actual words. য'ত নেকি আমি বক্তাৰ যিখিনি কথা কৈছিলে সেই শব্দকেইটা হুবহুভাৱে পুনৰাবৃত্তি নকৰি আমি তাৰ সঠিক অৰ্থটোহে প্ৰকাশ কৰোঁ। অৰ্থটো যাতে নষ্ট নহয়, সঠিক অৰ্থটো প্ৰকাশ কৰোঁ, কিন্তু ঠিক সেইকেইটা শব্দ আমি পুনৰাবৃত্তি নকৰোঁ। গতিকে তলৰ উদাহৰণটোলৈ আহা, ৰীতা said that she was a doctor. ৰীতাই কৈছিল যে তাই এগৰাকী চিকিৎসক আছিল। এতিয়া চোৱা, শুনা তলৰ পাৰ্থক্য আছে। ওপৰৰ বাক্যটোত আছিল মই এগৰাকী ডক্তৰ হওঁ, আৰু তলটোত আছিলে যে ৰীতাই কৈছিল যে ৰীতা এগৰাকী ডক্তৰ আছিল। পৰিৱৰ্তন নিশ্চয় হৈছে, তোমালোকে লক্ষ্য কৰিবা। এতিয়া কথা হ'ল যে আমি এই যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট আমি কৰিব পাৰোঁ, তাৰ কিছুমান নিয়ম আছে, আৰু তেতিয়া তাত কি কি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনখিনি আমি চাম। চোৱা কি হয়, when we change a sentence from direct to indirect speech, the following changes occur. যেতিয়া আমি এটা বাক্যক প্ৰত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তিত কৰোঁ, তেতিয়া তলত দিয়া ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন ঘটে। কি কি ক্ষেত্ৰত পৰিৱৰ্তন ঘটে আহা। A নম্বৰত চোৱা, চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছ। প্ৰনাউন যিটো আছে সেই প্ৰনাউনৰ ফৰ্মত আমাৰ পৰিৱৰ্তন আহে। তলত চাবা ডাইৰেক্ট আৰু ইনডাইৰেক্ট দুটাকৈ কলম দিয়া আছে। ডাইৰেক্ট হ'লে কি হ'ব আৰু ইনডাইৰেক্ট হ'লে কি হ'ব চাই ল'বা, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। ডাইৰেক্টত চোৱা যদি আই হয়, তেতিয়াহ'লে ইনডাইৰেক্টত কি হ'ব হি বা শি। ডাইৰেক্টত যদি মি হয়, ইনডাইৰেক্টত হ'ব হিম বা হাত। ডাইৰেক্টত যদি মাই হয়, তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব হিজ বা হাত। ডাইৰেক্টত যদি উই হয়, তেতিয়া ইনডাইৰেক্টত হ'ব দে। ডাইৰেক্টত যদি আছ হয়, তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব দেম। যদি ডাইৰেক্টত আৱাৰ হয়, ইনডাইৰেক্টত হ'ব দিয়াৰ। ডাইৰেক্টত যদি দিছ হয়, তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব ডেট। আৰু ডাইৰেক্টত যদি দিজ হয়, তেতিয়াহ'লে কি হ'ব ইনডাইৰেক্টত আমাৰ দ'জ হ'ব। তাৰপিছত পৰিৱৰ্তন হয় কিহত চোৱা, বি নম্বৰ, চেঞ্জেছ ইন টেন্স। টেন্সৰ পৰিৱৰ্তন হয়, এইটো খুব গুৰুত্বপূৰ্ণ
পইণ্ট, এইটো তোমালোকে লক্ষ্য কৰিবা। ইয়াতে আমি তিনিটা সাব পইণ্ট দিছোঁ, টেন্সৰ কেতিয়া পৰিৱৰ্তন হয় আৰু কেতিয়া পৰিৱৰ্তন নহয়। এড বিৰ 1 নম্বৰত চাবা, when reporting verb is in present tense or future tense, there will be no change of tense in the verb of reported speech. কি কৈছে শুনিবা, যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্স বা ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া ইয়াত এটা কথা জানিলোঁ আমি, ৰিপৰ্টিং ভাৰ্ব নহয় জানো, ৰিপৰ্টিং ভাৰ্বনো কোনখিনি, তুমি তলৰ এক্সাম্পলটো লক্ষ্য কৰাচোন। ৰিপৰ্টিং ভাৰ্ব হ'ল হি চেজ, এই চেজটো হ'ব ৰিপৰ্টিং ভাৰ্ব। তাৰমানে যেতিয়া আমি নেৰেশ্যনটো এইদৰে দেখা পাওঁ, ঊৰ্ধ্বকমা দি থকা, কমা দি থকা, ঊৰ্ধ্বকমাৰ ভিতৰত থকা কথাখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ আৰু ঊৰ্ধ্বকমাৰ বাহিৰত থকাখিনি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। গতিকে ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্স বা ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে টেন্সৰ কোনো পৰিৱৰ্তন নহয় ৰিপৰ্টেড স্পীচৰ। ইয়াতে এক্সাম্পল দুটা চালে আমি গম পাম। চোৱা, হি চেজ আই ফিল টায়াৰ্ড, তেওঁ কয় মোৰ ভাগৰ লাগিছে, এইটো ডাইৰেক্ট স্পীচত আৰু এইটো আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে। কিন্তু যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ ল'ম তেতিয়া কি হ'ব, হি চেজ ডেট হি ফিলছ টায়াৰ্ড, তেওঁ কয় যে তেওঁৰ ভাগৰ লাগিছে। এতিয়া চোৱা, হি চেজ ডেট এইখিনি আমাৰ ৰিপৰ্টিং ভাৰ্বত গুচি গ'ল, হি ফিলছ টায়াৰ্ড এইটো আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সতেই থাকি গ'ল। আগতো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছিল, এতিয়াও প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে ৰ'ল। লক্ষ্য কৰিবা, ইয়াতে টেন্সৰ কোনো পৰিৱৰ্তন নহ'ল ৰিপৰ্টেড স্পীচৰ। ছেকেণ্ড পইণ্টলৈ আহা, when reporting verb is in past tense, the verb of reported speech has to be changed into a corresponding past tense. এতিয়া কথা হ'ল, যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ যিটো ভাৰ্ব সেইটো পাষ্ট টেন্সলৈ পৰিৱৰ্তিত হয়, কিন্তু নিয়ম আছে কাৰেছপণ্ডিং পাষ্ট টেন্স। চাবা, দ্য চেঞ্জেছ অফ টেন্স আৰ শ্ব'ন এজ ফল'জ। এতিয়া কিদৰে পৰিৱৰ্তন হয় তলৰ তালিকাৰ পৰা আমি চাওঁচোন আহা। আমি ওপৰত লিখিছোঁ চেঞ্জেছ ফ্ৰম চেঞ্জেছ টু, তাৰমানে প্ৰথম লাইনটোত চোৱা, চিম্পল প্ৰেজেণ্ট চেঞ্জেছ ফ্ৰম চিম্পল প্ৰেজেণ্ট টু চিম্পল পাষ্ট। তাৰমানে যদি ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্টত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব চিম্পল পাষ্ট। আৰু ছেকেণ্ড লাইনত আহা, যদি ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব পাষ্ট কণ্টিনিউৱাছ। ঠিক সেইদৰে প্ৰেজেণ্ট পাৰফেক্টত যদি আছে তেতিয়াহ'লে সেইটো পৰিৱৰ্তিত হয় পাষ্ট পাৰফেক্টলৈ যাব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ যদি থাকে তেতিয়াহ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব। চিম্পল পাষ্ট যদি থাকে, এতিয়া এইটো লক্ষ্য কৰিবা, চিম্পল পাষ্ট হ'লে কিন্তু কি হ'ব, পাষ্ট পাৰফেক্ট হ'ব। তাৰ আগতে আমি কি পাইছিলোঁ, প্ৰেজেণ্ট পাৰফেক্টতো পৰিৱৰ্তন হৈ ইনডাইৰেক্টত কি হয়, পাষ্ট পাৰফেক্ট হয়। গতিকে প্ৰেজেণ্ট পাৰফেক্ট হ'লেও পাষ্ট পাৰফেক্টলৈ পৰিৱৰ্তিত হয় আৰু চিম্পল পাষ্ট হ'লেও পাষ্ট পাৰফেক্টলৈ পৰিৱৰ্তিত হয়। ঠিক সেইদৰে পাষ্ট কণ্টিনিউৱাছ যদি থাকে সেইটো হ'ব আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ পৰিৱৰ্তিত হ'ব। টেন্সখিনি খুব গুৰুত্বপূৰ্ণ, লক্ষ্য কৰিবা। তাৰপিছত চোৱা কি পৰিৱৰ্তন হয়। নেক্সট আমাৰ 3 নম্বৰত কি আছে চোৱা, যে বাট if the reported speech is a universal truth or a habitual action, there will be no change of tense in the verb of reported speech. ইয়াতে দুটা কথা মন দিবা, যদি ৰিপৰ্টেড স্পীচটো যদি চিৰসত্য কথা হয় বা অভ্যাসগত কাম হয় তেতিয়াহ'লে ইনডাইৰেক্ট কৰাৰ সময়ত ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সতে থাকক বা প্ৰেজেণ্ট টেন্সতে থাকক সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয়। কথা হ'ল কি, যি টেন্সতে নাথাকক কিয় ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টেড স্পীচখিনিৰ টেন্সৰ পৰিৱৰ্তন নহয়।
যেনেকৈ তলৰ উদাহৰণটো আমি চাওঁ ডাইৰেক্টত কি কৈছোঁ হি ছেইড মেন ইজ মৰ্টেল তেওঁ কৈছিল মানুহ মৰণশীল এতিয়া এইটো যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া কি হ'ব হি ছেইড দ্যাট মেন ইজ মৰ্টেল তেওঁ কৈছিল যে মানুহ মৰণশীল হয় কিন্তু এটা কথা লক্ষ্য কৰিবা যদি আমি কওঁ বা টেন্সৰ পৰিৱৰ্তন কৰি দিওঁ কি হ'ব মানুহ মৰণশীল আছিল বুলি হৈ যাব এইটো জানো সম্ভৱ মানুহ মৰণশীল হয় এইটোৱে সম্ভৱ সেইকাৰণে ইয়াতে টেন্সৰ কোনো পৰিৱৰ্তন নহয় তাৰপিছত চোৱা সি নম্বৰ কিহত চেঞ্জ হয় চেঞ্জেছ ইন দ্য টাইম এক্সপ্ৰেছনছ দিছ পইণ্ট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট এই পইণ্টটো খুব ইম্পৰ্টেণ্ট আহে পৰীক্ষাত টাইম থকা টাইমৰ ক্ষেত্ৰত চাবা এই ৰটো এইটো মানে চাৰ্টটো লাগিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা প্ৰথমতে ডাইৰেক্টত থাকিলে কি হয় আৰু ইনডাইৰেক্টত থাকিলে কি হয় কৈছোঁ প্ৰথমতে আছে নাও যদি ডাইৰেক্ট স্পীচত নাও থাকে ইনডাইৰেক্ট কৰিলে সেইটোত কি হৈ যাব দেন হৈ যাব যদি টুডে থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব ডেট ডে অৰ এট ডেট টাইম আৰু যদি টু নাইট থাকে তেতিয়াহ'লে কি হ'ব ডেট নাইট হ'ব এষ্টাৰডে যদি থাকে তেতিয়াহ'লে কি হ'ব দ্য ডে বিফ'ৰ বা দ্য প্ৰিভিয়াছ ডে হ'ব টুমৰ যদি থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হ'ব দ্য নেক্সট ডে বা দ্য ফলোইং ডে তাৰপিছত নেক্সট উইক বা ইয়াৰ নেক্সট উইক বা নেক্সট ইয়াৰ এনেকুৱা যদি থাকে তেতিয়াহ'লে হ'ব দ্য ফলোইং উইক বা দ্য ফলোইং ইয়াৰ লাষ্ট নাইট যদি থাকে দ্য নাইট বিফ'ৰ বা দ্য প্ৰিভিয়াছ নাইট হ'ব এ ইয়াৰ এগো যদি থাকে তেতিয়াহ'লে এ ইয়াৰ বিফ'ৰ বা দ্য প্ৰিভিয়াছ ইয়াৰ হ'ব এই টাইমৰ এইকেইটা মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট আৰু লাষ্ট আমাৰ কি পৰিৱৰ্তন হয় চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছন প্লেচৰ পৰিৱৰ্তন হয় ডাইৰেক্ট স্পীচত যদি হিয়াৰ থাকে হিয়াৰ মানে ইয়াত তেতিয়া ইনডাইৰেক্টত হ'ব দেয়াৰ তাত ডাইৰেক্টত যদি হেন্স থাকে ইনডাইৰেক্টত হ'ব ডেন্স হেন্স মানে হ'ল ইয়াৰ পৰা বা এইভাবে গতিকে ইয়াৰ পৰা যদি হয় তাতে হ'ব তাৰ পৰা বা এইভাবে যদি হয় ইনডাইৰেক্টত হ'ব সেইভাবে ঠিক তাৰ তলৰটো আছে কি হিদাৰ হিদাৰ যদি থাকে হিদাৰ মানে ইয়ালৈ তেতিয়াহ'লে দিদাৰ হ'ব দিদাৰ মানে তালৈ এতিয়া আজি তাৰমানে মই কি কৰিলোঁ তোমালোকক নেৰেশ্যনৰ যিখিনি বেছিক জ্ঞান প্ৰাথমিক জ্ঞান সেইখিনিৰ বিষয়ে মই দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত মই আৰম্ভ কৰিম এছাৰ্টিভ চেণ্টেন্স কিদৰে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তিত কৰিব লাগে নিশ্চয় তোমালোকে এই নিয়মখিনি আগতে পঢ়িবা নহ'লে পিছৰখিনি ভালকৈ বুজি নাপাবা আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ গুড নাইট বাই